নমস্কাৰ বন্ধুসকল, মই বিক্ৰম চেত্ৰী পুনৰ এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু বন্ধুসকল আমি SSC GD আৰু অসম পুলিচৰ কাৰণে অতি মহত্বপূৰ্ণ কুৱেশ্যন কেইটা কৰা আছে বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আহক বন্ধুসকল, আজি আমি অতি মহত্বপূৰ্ণ ৰিজনিং কেইটা কৰোঁ। চাওক, ইয়াত দিয়া আছে ধাৰাবাহিকখনত লুপ্ত শব্দটো বিচাৰি উলিয়াওক। বন্ধুসকল, ইয়াত কোনটো শব্দ আহিব এইটো আমাক ওলাব দিছে, ঠিক আছে। বন্ধুসকল, এনে কুৱেশ্যন সকলো এক্সামতে আহি থাকে। শব্দকেইটা এটা শব্দ চাব, ঠিক আছে। এটা শব্দ চালে আপোনালোকে অতি সহজে কৰিব পাৰিব। চাওক, প্ৰথম আখৰটো চাব। ইয়াত চাওক, এইটো দিছে S, তাৰপিছত দিছে T, দেখা পাইছে, তাৰপিছত দিছে U, তাৰপিছত ইয়াত কি হ'ব বন্ধুসকল, ইয়াত হ'ব V, বুজি পাইছে। তাৰপিছত ভিৰ পাছত ইয়াত দিছে W, দেখা পাইছে। সেই হিচাপে এইটো চাওক, তাত চাওক বন্ধুসকল, শব্দকেইটা চাব। ইয়াত চাওক CD, তাৰপিছত D পাছত EF, দেখা পাইছে। তাৰপিছত GH, ইয়াত কি হ'ব বন্ধুসকল I আৰু J, তাৰপিছত দিছে এইটো চাওক KL, দেখা পাইছে বন্ধুসকল। শুদ্ধ উত্তৰটো কোনটো হ'ব, VIJ। ইয়াৰ অপশ্যনত আছে VIJ, ইয়াত চাওক চিট, দেখা পালে অতি সহজে কৰিব পাৰিব। আখৰকেইটা এটা চাব, ঠিক আছে। বুজি পালে লাইক এটা কৰি দিব ভিডিঅ'ত। আহক নেক্সট এটা ৰিজনিং কৰোঁ। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে প্ৰদত্ত বিকল্পসমূহৰ পৰা লুপ্ত সংখ্যাটো বিচাৰক। বন্ধুসকল, ইয়াত কোনটো সংখ্যা আহিব আমাক ওলাব দিছে, ঠিক আছে। বন্ধুসকল, এনেকুৱা বাকচৰ কুৱেশ্যন সকলো এক্সামতে আহিছে। এতিয়া চাওক বন্ধুসকল, এই কুৱেশ্যন এতিয়া চাওক, কেতিয়াবা আমাক ইয়াত তলত দিয়ে কুৱেশ্যন মাৰ্ক, ঠিক আছে। এতিয়া আমাক কুৱেশ্যন মাৰ্ক দিছে ইয়াত। বন্ধুসকল, এনে কুৱেশ্যন আহিলে প্ৰথমে আমি চাব লাগিব সংখ্যাকেইটা ক'ত ডাঙৰ আছে, ঠিক আছে। সংখ্যাকেইটা চাওক, ইয়াত আমি ইয়াত দেখা পাইছোঁ তলত ডাঙৰ আছে, ঠিক আছে। এনেকাও আমি সলভ কৰিব পাৰোঁ বা এনেকাও আমি সলভ কৰিব পাৰোঁ, ঠিক আছে। ইয়াত চাওক বন্ধুসকল, সংখ্যাকেইটা ডাঙৰ ক'ত আছে, তলত আছে, দেখা পাইছে। মানে সংখ্যাকেইটা এনেকা কিবা কৰিছে, সংখ্যাকেইটা এইটো যোগ কৰোঁ, 2 2 2 3 আৰু 4, কিমান হ'ব বন্ধুসকল, 3 2 5, 5 4 কিমান 9, কিন্তু ইয়াত লিখা আছে 29, দেখা পাইছে। এতিয়া 9ৰ স্কোৱাৰ কৰিলেও নহ'ব, স্কোৱাৰ কৰিলে কিমান হ'ব, 9 9 গুণ 81 হ'ব, ঠিক আছে। আৰু কিউব কৰিলে ইয়াৰ বেছি হৈ যাব। এতিয়া চাওক বন্ধুসকল, ইয়াতে আমি কি হিচাপে দি কৰোঁ, 2ৰ স্কোৱাৰ কিমান হ'ব বন্ধুসকল, 2ৰ স্কোৱাৰ 2 2 গুণ 4, ঠিক। সেই হিচাপে এইটোত চাওক, 3ৰ স্কোৱাৰ কিমান হ'ব, 3 3 গুণ 9। এতিয়া চাওক 4 4 গুণ 16, বুজি পাইছে। এতিয়া চাওক, এইটো চব এইটো প্লাছ কৰি দিব, কিমান হ'ব বন্ধুসকল, 9 4 13, 13 আৰু 6 কিমান হ'ব বন্ধুসকল, 19, 19ৰ 9 হাতত গ'ল 1 1 1 2, কিমান হ'ব 29, দেখা পাইছে। এই হিচাপে হয়। তো আমি এইটো চাওক বন্ধুসকল, এইটো হ'বনে 8 8 গুণ 64, ঠিক। 9 9 গুণ 81 আৰু 10 10 গুণ 100। এই সংখ্যাটো ওলাই 4 1 5 5 লিখিলোঁ। এইটো চাওক, 8 আৰু 6 কিমান হ'ব বন্ধুসকল, আৰু 6 14, 14ৰ 4 হাতত গ'ল 1 1 1, কিমান হ'ব 2 245, ইয়াত আছে 245, ইয়াত চাওক এই হিচাপেদি কৰি আছে, দেখা পাইছে বন্ধুসকল। সেই হিচাপেদি আমি ইয়াৰ ওলাই লওঁ, চাওক 25, দেখা পাইছে। সেই হিচাপে এইটো চাওক, 6ৰ স্কোৱাৰ কিমান হ'ব, 6 6 গুণ 34। এতিয়া এইটো আমাক দিয়া নাই, ঠিক আছে। এতিয়া ডাইৰেক্ট আমাক টোটেল সংখ্যাটো দিছে। আমি প্ৰথমে এই সংখ্যা দুটা যোগ কৰি লওঁ, কিমান হ'ব, 5 আৰু 6 11, 11ৰ 1 হাতত গ'ল 1, ঠিক। তাৰপিছত 3 2 কিমান 5 1 6, কিমান হয় 61, ঠিক আছে। এতিয়া 61ৰ লগত কি যোগ কৰিলে যে 110 হ'ব, ঠিক আছে। এতিয়া 61ৰ লগত কি যোগ কৰিলে যে 110 হ'ব, এইটো 49, ঠিক আছে। 9 1 10 10 0 হাতত গ'ল 1, 6 আৰু 4 10, 10 1 11, কিমান হ'ল 110, দেখা পাইছে। এতিয়া চাওক বন্ধুসকল, ইয়াত কোনটো যোগ কৰিলোঁ আমি, 49। এতিয়া ইয়াত আমি কোনটো সংখ্যা লিখিম, 49 নহয়, 49 কিহৰ স্কোৱাৰ হয়, 49 7ৰ স্কোৱাৰ হয়, ঠিক আছে। সেইকাৰণে ইয়াত হ'ব 7, বুজি পাইছে। এইটো স্কোৱাৰ হয়, এইটো স্কোৱাৰ হয়, এইটো স্কোৱাৰ, সকলো স্কোৱাৰ ওলাই যোগ কৰিলে 110 ওলাব, বুজি পালে, অতি সহজে। বুজি পালে লাইক এটা কৰি দিব ভিডিঅ'ত। আহক নেক্সট এটা ৰিজনিং কৰোঁ। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে তলত দিয়া প্ৰশ্নটোৰ বাবে শুদ্ধ ভেন ডায়েগ্ৰাম দিয়া। বন্ধুসকল, এনে কুৱেশ্যন ভেন ডায়েগ্ৰামৰ কুৱেশ্যন সকলো এক্সামতে আহি থাকে, ঠিক আছে। SSC GD হওক, অসম পুলিচ হওক, সকলো এক্সামতে ভেন ডায়েগ্ৰামৰ কুৱেশ্যন আহিয়ে থাকে। এতিয়া চাওক বন্ধুসকল, ইয়াত আমাক কেইটামান শব্দ দিয়ে, এই শব্দৰ ভেন ডায়েগ্ৰামটো কেনেকৈ বনে এইটো আমাক অপশ্যনৰ পৰা ওলাব দিছে, ঠিক আছে। এতিয়া চাওক, আমাক শব্দকেইটা কি কি দিছে, পৃথিৱী, বৃহস্পতি আৰু সৌৰজগত, ঠিক আছে। এনে কুৱেশ্যন কৰোঁতে প্ৰথমে আপোনালোকে জানি ল'ব
হ'ব এই শব্দকেইটাৰ মাজত সম্পৰ্ক ইহঁতৰ মাজত মিল আৰু ইহঁতৰ মাজত অমিল কেনেকৈ আছে ঠিক আছে সেই হিচাপেদি আমি এই ভেন ডায়াগ্ৰামটো বনাব পাৰোঁ এতিয়া চাওক বন্ধুসকল ইয়াত আমাৰ কি দিছে সৌৰজগত বৃহস্পতি আৰু পৃথিৱী এতিয়া চাওক সৌৰজগত আমি ইয়াত বনালোঁ ঠিক আছে এতিয়া সৌৰজগতৰ ভিতৰত কি আহে পৃথিৱীও আহে আৰু বৃহস্পতিও আহে কিয়নো সৌৰজগত 9টা গ্ৰহ থাকে ঠিক আছে সেই হিচাপেদি ইয়াৰ ভেন ডায়াগ্ৰামটো কেনেকৈ বনাওঁ এইটো বেলেগ বনে ঠিক আছে এইটো পৃথিৱী হয় আৰু এইটো বৃহস্পতি হয় ঠিক ইয়াৰ ভেন ডায়াগ্ৰামটো এনেকৈ বনে ঠিক আছে কোৱেশ্যন কৰোঁতে বন্ধুসকল ইহঁতৰ মাজত পাৰ্থক্য যি শব্দকেইটা দিছে ইহঁতৰ মাজত পাৰ্থক্য আৰু মিলটো চাব ঠিক আছে অতি সহজে কৰিব পাৰিব শুদ্ধ ভেন ডায়াগ্ৰামটো কোনটো হ'ব ইয়াত চাওক চিট অপশ্যনত বুজি পালে লাইক এটা কৰি দিব ঠিক আছে আহক নেক্সট এটা ৰিজনিং কৰোঁ নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল ইয়াত দিয়া আছে তলত দিয়া প্ৰশ্নটো প্ৰশ্ন চিহ্নৰ ঠাইত কোনটো সংখ্যা আহিব বন্ধুসকল ইয়াত কোনটো সংখ্যা আহিব এতিয়া আমাক ওলাব দিছে ঠিক আছে এনেকুৱা কুৱেশ্যন সকলো এক্সামতে আহি থাকে বন্ধু শুদ্ধ উত্তৰটো ওলাবৰ কাৰণে আমি প্ৰথমে জানি লওঁ এই সংখ্যাকেইটা কেনেকৈ দিছে ঠিক আছে ইয়াৰ সলনি এই সংখ্যাকেইটা কি হিচাপে দিছে সেই নিয়মটো জানি আমি ইয়াৰ ওলাব পাৰি ঠিক আছে এতিয়া ইয়াত কোনটো সংখ্যা আহিব ইয়াত চাওক সংখ্যাকেইটা ভালকৈ চাব ইয়াত প্ৰথমে দিছে ইয়াত কি দিছে 9 ঠিক সেই হিচাপে ইয়াত চাওক ইয়াত কি দিছে 8 ইয়াত চাওক যদি আমি কওঁ 9ৰ পৰা 1 কমালে কিমান হ'ব 8 সেই হিচাপেদি ইয়াত চাওক 9ৰ পৰা কিমান কমালে 1 তাৰপিছত হ'ল 8 সেই হিচাপে এইটো চাওক এইটো 16 আছে নহয় 16ৰ পৰা যদি আমি 1 কমাই দিওঁ কিমান হ'ব বন্ধুসকল 15 ইয়াত চাওক 15 অপশ্যনত আছে 15 ইয়াত চাওক নাই 15 অপশ্যনত নাই মানে এই নিয়মেদি নহয় ঠিক আছে এতিয়া চাওক বন্ধুসকল ইয়াক কি নিয়মেদি কৰিছে এইটো আমি ওলাই লওঁ ঠিক প্ৰথমে এইটো জানি লওঁ এই নিয়মটো কেনেকৈ কি হিচাপে দিছে এতিয়া চাওক বন্ধুসকল এইটো 9 কেনেকৈ দিছে এইটো চাওক এইটো 9 কিহৰ স্কোৱাৰ হয় এইটো 3ৰ স্কোৱাৰ হয় ঠিক আছে 3 গুণ 9 তাৰপিছত আমি ঠিক 1 কমালোঁ 3ৰ পৰা ঠিক আছে 1 কমালোঁ কিমান হ'ল 2 এতিয়া 2ৰ কিউব 3টা 2 কিমান হ'ব বন্ধুসকল 8 বুজি পাইছে বন্ধুসকল এইটো প্ৰথম আখৰটো ইয়াৰ স্কোৱাৰটো এইটো যোনটো প্ৰথম সংখ্যাটো হয় এইটো স্কোয়াৰ নেক্সট সংখ্যাটো হ'ব কিউব ঠিক আছে এতিয়া এইটো চাওক এইটো প্ৰথমটো কি আছে স্কোয়াৰ সেই হিচাপে এইটো চাওক এইটো কিহৰ স্কোয়াৰ হ'ব এইটো 4ৰ স্কোয়াৰ হয় ঠিক আছে 4 গুণ 16 সেই হিচাপে এতিয়া 4ৰ পৰা আমি 1 কমালোঁ কিমান হ'ব 3 সেই হিচাপে ইয়াত চাওক 4ৰ পৰা আমি 1 কমালোঁ কিমান হ'ব 3 ইয়াত চাওক প্ৰথম আখৰটো স্কোয়াৰ আছিলে এতিয়া নেক্সট আখৰটো আমি কিউব বনালোঁ সেই হিচাপে এইটো 3ৰ কিউব হ'ব ঠিক আছে এতিয়া প্ৰথম সংখ্যাটো আমি ওলাইছোঁ 4 গুণ 16 এতিয়া 3ৰ কিউব কিমান হ'ব বন্ধুসকল 3ৰ কিউব 3টা 3 পূৰণ কৰিলে কিমান হ'ব বন্ধুসকল 27 বুজি পাইছে বন্ধুসকল কিমান হ'ব 27 ইয়াত চাওক অপশ্যনত আছে 27 ইয়াত চাওক চিট আছে অপশ্যন দেখা পাইছে শুদ্ধ উত্তৰটো হ'ব 27 যদি বুজি পাইছে কমেণ্ট এটা কৰি দিব ঠিক আছে আহক নেক্সট এটা ৰিজনিং কৰোঁ নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল ইয়াত দিয়া আছে ভিন্ন সংখ্যাৰ জোৰটো বিচাৰক বন্ধুসকল ইয়াৰ পৰা আমি ভিন্ন সংখ্যাৰ জোৰটো ওলাব লাগিব ঠিক আছে এনেকুৱা কুৱেশ্যন সকলো এক্সামতে আহি থাকে বন্ধুসকল এতিয়া চাওক বন্ধুসকল ইয়াত আমাৰ অপশ্যন দিছে 3 3 তাৰপিছত দিছে 6 6 তাৰপিছত 4 4 তাৰপিছত 8 8 2 2 4 4 5 5 7 7 এতিয়া ইয়াৰ পৰা আমি ভিন্ন সংখ্যাটো কেনেকৈ ওলাব পাৰিম বন্ধুসকল ৰিজনিং কেতিয়াবা আমাক দেখোঁতে অলপ টান লাগে কিন্তু অতি সহজ থাকে ঠিক আছে ইয়াৰ নিয়মটো প্ৰথমে জানিলে আমি অতি সহজে কৰিব পাৰিম ঠিক আছে বন্ধুসকল আমি SSC GD আৰু অসম পুলিচৰ কাৰণে অতি মহত্বপূৰ্ণ ৰিজনিং আৰু জিকেৰ পাঠ কৰা আছে বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে আপোনালোকে আমাৰ নতুন ভিডিঅ'টো দেখা পায় ঠিক আছে এতিয়া চাওক বন্ধুসকল ইয়াৰ পৰা আমি ভিন্ন সংখ্যাৰ জোৰটো কেনেকৈ ওলাওঁ এতিয়া প্ৰথমে ভালকৈ লক্ষ্য কৰিব সংখ্যাকেইটা এতিয়া চাওক 3ৰ 6 মানে 3ৰ কিমান লিখিছে 6 সেই হিচাপে এতিয়া চাওক এইটো 3ৰ ডাবল কিমান হ'ব 3ৰ ডাবল হ'ব 6 সেইকাৰণে 6 লিখি দিলে ঠিক আছে ইয়াত চাওক এইটো চাওক 4ৰ ডাবল কিমান হ'ব 8 ইয়াত চাওক 8 8 লিখি দিছে বুজি পাইছে ইয়াত চাওক এইটো 2ৰ ডাবল কিমান হ'ব বন্ধুসকল 4 ইয়াত 4 লিখি সেই হিচাপে এইটো চাওক এইটো 5 আছিল সবৰ ডাবল লিখি আছে সেই হিচাপে আমি 5ৰ ডাবল বনালোঁ কিমান হ'ব 10 কিন্তু ইয়াত লিখা আছে চাওক 7 বুজি পাইছে বন্ধুসকল ইয়াৰ ভিন্ন কোনটো হ'ব এইটো ডি বুজি পালে ভিডিঅ'তে এটা লাইক কৰি দিব ঠিক আছে
আহক নেক্সট এটা ৰিজনিং কৰোঁ। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত চাওক ভিন্ন আখৰৰ গোটটো বাছক। বন্ধুসকল ইয়াৰ পৰা আমি ভিন্ন আখৰৰ গোটটো ওলাব লাগিব, ঠিক আছে। এনে কুৱেশ্যন সকলো এক্সামতে আহি থাকে বন্ধুসকল। ইয়াত চাওক ইয়াক আমি অতি সহজে কৰিব পাৰোঁ। এনে কুৱেশ্যন কৰোঁতে আপোনালোকে এটা এটা আখৰ চাব, ঠিক আছে। ইয়াত চাওক আখৰকেইটা কেনেকৈ দিছে, এইটো চাওক ডি, ডিৰ পাছত কি লিখিছে জে, মানে ডি ই এফ জি এইচ আই জে, মানে 5টা আখৰ এৰি লিখিছে, বুজি পাইছে জে। সেই হিচাপে এইটো চাওক বি, বিৰ পাছত কি লিখিছে এইচ, বিৰ পাছত বি চি ডি ই এফ জি এইচ, ইয়াতো 5টা আখৰ এইখিনি 6টা আখৰ 6 নম্বৰ আখৰটো লিখিছে। সেই হিচাপে এইটো চাওক পি, পি কিউ আৰ এছ টি, ইয়াত কেইটা লিখিছে, ইয়াত 3টা আখৰ, ঠিক আছে। ইয়াত 3টা আখৰ এৰি লিখিছে। ইয়াৰ পাছত আকৌ ইয়াত চাওক নেক্সটটো চাব, ইয়াত চাওক এইচ আই জে কে এল এম এন, দেখা পাইছে ইয়াতো কি লিখিছে বন্ধুসকল, তো 5টা আখৰ এৰি 6 নম্বৰ আখৰটো লিখিছে, বুজি পাইছে। কিন্তু ইয়াত চাওক এইটো যোনটো আছে এইটো চি, এইটো 3টা আখৰ এৰি 4 নম্বৰ আখৰ লিখিছে। ইয়াৰ ভিন্নটো কোনটো হ'ব বন্ধুসকল, হয় এইটো চি, বুজি পালে। এটা আখৰ চাব, বুজি পাব, ঠিক আছে। বুজি পালে লাইক এটা কৰি দিব ভিডিঅ'ত। আজিলৈ ইমানে, ধন্যবাদ।